নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আৰু মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলতে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি বহুত ভাল ভেকেঞ্চি আপোনালোকৰ আহিছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ICICI লম্বাৰ্ডৰ ভেকেঞ্চি চলি আছে। প্ৰাইভেট জব নিউজ 2024 চলি আছে আছামৰ। আৰু বন্ধন বেংক, উজ্জীৱন, স্মল ফাইনেন্স বেংক, এক্সিছ বেংক, বহুত বেংকৰ ভেকেঞ্চি চলি আছে। ফুড কোম্পানীৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, চিপছ মেনুফেকচাৰিং কোম্পানীৰ ভেকেঞ্চিও চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেছি আহি থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অল প্ৰাইভেট জব ইন আছাম, অসমৰ চাকৰি আগ্ৰহীসকলে আবেদন কৰিব পাৰিব। চ' বহুত ভেকেঞ্চি আজিও আছে। প্ৰথম ভেকেঞ্চি গ্ৰেজুৱেশ্যনৰ আছে, গ্ৰেজুৱেট কৰা কেণ্ডিডেট যাৰ নলেজ আছে টেলি, GST, GM আৰু হেণ্ডলিং কৰেছপণ্ডেঞ্চ VI মেইল আৰু অনলাইন টেণ্ডাৰ। এইটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ইমেইল ID কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰক 31 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। এডমিশ্যন কাউন্সিলৰ কাম কল এক্সিকিউটিভৰ ভেকেঞ্চি, 2 মাহৰ ডিউৰেশ্যনৰ এইটো চাকৰি। এইটো কাৰণে কেণ্ডিডেটজন হেণ্ডেল কৰিব লাগিব অল টাইপছ অফ কুৱেৰিজ কলছ ৰিলেটেড টু এডমিশ্যন আৰু ক্লিয়াৰলি গাইড কৰিব লাগিব এপ্লিকেণ্টছ এবাউট দ্য প্ৰচেছ। চ' এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। আৰু এটা ডিজাইনাৰ কাম ভিডিঅ' এডিটৰ, এইটো কাৰণে ফুল টাইম ভেকেঞ্চি। এইটো কাৰণে এক্সপাৰ্টাইজ হ'ব লাগিব গ্ৰাফিক্স ডিজাইন ছফ্টৱেৰ চাচেছ এডব ফটোশ্বপ, ইলাষ্ট্ৰেটৰ আৰু ইন ডিজাইন আৰু লাইক প্ৰ' ছফ্টৱেৰ, এইবোৰ ছফ্টৱেৰ জানিব লাগিব। এডব প্ৰিমিয়াৰ প্ৰ', ফাইনেল কাট প্ৰ', এইবোৰ জানিব লাগিব। গ্ৰাফিক্স ডিজাইনাৰ হ'ল যিহেতু এইবোৰ জনাটো আপোনালোকৰ দায়িত্ব আৰু নিশ্চয় জানিবই। আৰু ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ ডিজাইন প্ৰিন্সিপল, টাইপোগ্ৰাফি আৰু কালাৰ থিয়ৰী। চ' এইটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID নিজৰ ৰিজিউমখন পঠাই দিয়ক। যিহেতু 2টা পোষ্ট আছে, কোনটো পোষ্টত চাকৰিটো কৰিব খোজে এইটো মেনশ্যন কৰি দি পঠাই দিলে হ'ল 31 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিলায়েন্স ৰিটেইলৰ পৰা ভেকেঞ্চি ফৰ ডিফাৰেণ্ট পজিশ্যন ফৰ গুৱাহাটী লোকেশ্যন। এইটো আউটবাউণ্ড এক্সিকিউটিভ আৰু ইনবাউণ্ড এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব 3 to 10 years ইন ছাপ্লাই চেইন অৰ ৰিটেইল ইজ মাষ্ট। 4 লাখ পাৰ এনামৰ পৰা 6 লাখ পাৰ এনাম পাব। গ্ৰেজুৱেশ্যন মেণ্ডেটৰী। এইটো কাৰণে চাউণ্ড নলেজ হ'ব লাগিব ৱেৰ হাউচ অপাৰেশ্যন, ছাপ্লাই চেইন, প্ৰচেছ মেনেজমেণ্ট আৰু SAP WMS ছিষ্টেম নলেজ, কমপ্লায়েন্স মেনেজমেণ্ট, ইনভেণ্টৰী মেনেজমেণ্ট, আউটবাউণ্ড আৰু ইনবাউণ্ড। চ' ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে 31 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে লুকিং মেনুফেকচাৰিং ইউনিট হেড ফৰ গুৱাহাটী অনলি ফ্ৰম FMCG ফুড ইণ্ডাষ্ট্ৰী। কেণ্ডিডেটজন এইটোৰ কাৰণে গুড এক্সপ'জাৰ হ'ব লাগিব প্লেণ্ট অপাৰেশ্যন, প্ৰডিউচিং, মেনুফেকচাৰিং, প্লেণ্ট ইঞ্জিনিয়াৰিং, মেইনটেনেন্স আৰু মেনুফেকচাৰিং এক্সিলেঞ্চ। এইটোৰ কাৰণে কোৱালিফিকেশ্যন বিচৰা হৈছে BTech ইন মেকানিকেল অনলি। চ' এক্সপিৰিয়েঞ্চ হ'ব লাগিব আপোনালোকৰ 20 বছৰৰ পৰা 28 বছৰ। চ' এইটোৰ কাৰণে মই আপোনালোকক সদায় ক'ম যিমানে ভাল এক্সপিৰিয়েঞ্চ সিমানে ভাল চেলাৰী। এইটোৰ কাৰণে আপোনালোকৰ 50 লাখ পাৰ এনাম পাব। 50 লাখ পাৰ এনাম মানে ইয়াৰলি 50 লাখ পাব। চ' পাৰ মান্থ কিমান পাব এইটো নিজে চাই ল'ব পাৰে। 2 লাখতকৈ বেছি দৰমহা পাব। চ' এইটোৰ কাৰণে আবেদন কৰক। ইমেইল ID দি আছে, কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক। যাৰ অভিজ্ঞতা আছে, বহুত মানুহৰতো অভিজ্ঞতা নাথাকিব, ইমান 1-2টা থাকিব পাৰে। চ' ভাল এটা অপৰচুনিটি মিছ নকৰিব। নে ভেকেঞ্চি এক্সিছ বেংকৰ ভেকেঞ্চি চেলছ মেনেজাৰ ৱৰ্কিং কেপিটেলৰ কাৰণে গ্ৰেড হ'ব এছিষ্টেণ্ট মেনেজাৰ, ডেপুটি মেনেজাৰ আৰু মেনেজাৰৰ। এইটো কাৰণে 3টা লোকেশ্যন বঙাইগাঁও, শিলিগুৰি আৰু গুৱাহাটীৰ ভেকেঞ্চি। এইটো কাৰণে এটলিষ্ট 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব। ৱৰ্কিং কেপিটেল বেকগ্ৰাউণ্ডৰ আগতে কাম কৰা, বিজনেছ লোন LAP উইল বি ৰিকুৱাৰ্ড। এইটো কাৰণে MBA ফাইনেন্স মাৰ্কেটিঙত আপোনালোকৰ কোৱালিফিকেশ্যনটো হ'ব লাগিব। প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি আপোনালোকৰ CSCSৰ লগতে আছে। ইমেইল ID দি আছে, মেনশ্যন কৰি দিব কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে 3টা লোকেশ্যনৰ ভিতৰত। আৰু আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি 31 মে'ৰ ভিতৰত আবেদন কৰিব পাৰে। নে ভেকেঞ্চি
কৰাছ হস্পিটেল গুৱাহাটীৰ ভেকেঞ্চি এইটো প্ৰাতিক্ষা হস্পিটেলৰ আণ্ডাৰতে থাকে আৰু গুৱাহাটীৰ ভেকেঞ্চি এইটো আপোনালোকৰ ভিআইপিৰ ফালে এখন হস্পিটেল আছে এইটো মানে ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি 1 to 2 years অভিজ্ঞতা আছে আৰু ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু হেল্থ কেয়াৰ বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন আৰু এইটো কাৰণে ইণ্টাৰপাৰ্চনেল আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব প্ৰফিচিয়েঞ্চি হ'ব লাগিব অফিচ ছফ্টৱেৰ যেনেকৈ MS অফিচ হস্পিটেল মেনেজমেণ্ট চিষ্টেম ষ্ট্ৰং অৰ্গেনাইজেশ্যন আৰু মাল্টিটাস্কিং এবিলিটি হ'ব লাগিব চ' আপোনালোকৰ ইমেইল আইডি তলত দিয়া আছে ইমেইল আইডি নিজৰ ৰিজিউমখন পঠাই দিয়ক 1 জুনৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেঞ্চিলৈ যাম নেভিগেঞ্চি আপোনালোকৰ আহিছে এখন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি টিচাৰ ভেকেঞ্চি মেথছৰ কাৰণে PGD এইটোৰ কাৰণে BTech বা MTech BSc MSc উইথ or without BEd আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে PGD আপোনালোকৰ BA বা MA উইথ or without DL BEd আৰু ইংলিছৰ কাৰণে TGD BA MA উইথ or without DL BL চ' আপোনালোকৰ BEd আছে নাই এইটো কথা নাই আবেদন কৰিব নিশ্চয় পাৰিব লিখাই আছে ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই হেণ্ডচাম চেলাৰী ফুড আৰু একমডেশ্যনটো ফ্ৰী দিয়া হ'ব মানে থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দি 31 মে'ৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আভা কাৰ্ড টেকন'লজি প্ৰাইভেট লিমিটেড আপোনালোকৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি এইটো আৰু কম্পিউটাৰ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ 3টা ভেকেঞ্চি খালি মেলৰ কাৰণে হয় ফিমেলে যাত আবেদন নকৰে UPS টেকনিচিয়ান ইন আৰু ইঞ্জিনিয়াৰ 3টা ভেকেঞ্চি ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চক চবে পাৰিব ফ্ৰী একমডেশ্যন মানে থাকাটো ফ্ৰী দিয়া হ'ব কণ্টেক্ট কৰিব পাৰে আভাকাৰ্ড টেকন'লজি ছাৰ্ভিচ প্ৰাইভেট লিমিটেড গুৱাহাটী হোৱাটছএপ নম্বৰ ইমেইল আইডি দিয়া আছে 31 মে'ৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি নাৱাদেৱ হস্পিটেল নলবাৰীৰ পৰা ভেকেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট ৰেডিঅ'লজিষ্ট এন্থেলজিষ্ট ৰেচিডেণ্ট ডক্টৰ মাৰ্টন OT চিষ্টাৰ OT টেকনিচিয়ান ICU চিষ্টাৰ ICU টেকনিচিয়ান BSc নাৰ্ছিং GNM চিষ্টাৰ ডায়ালাইচিছ টেকনিচিয়ান CSSD আপোনালোকৰ টেকনিচিয়ান MRD অফিচাৰ এইটো কাৰণে প্ৰেফাৰেঞ্চ দিব যদি 3 বছৰ অভিজ্ঞতা আছে 4 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে আৰু এড্ৰেছো দিয়া আছে 1 জুনৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ HR আৰু এডমিন মেনেজাৰ এখন প্লাইউড ইণ্ডাষ্ট্ৰীৰ পৰা আগৰতলা এইটো ত্ৰিপুৰাৰ ভেকেঞ্চি চ' ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ অৰ্থাৎ BDE এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ল এডুকেশ্যন কাউন্সিলৰ কাৰণে গ্ৰেজুৱেশ্যন টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এখন এডুকেশ্যন ইনষ্টিটিউট আপোনালোকৰ UPSC ৰিলেটেড কোচিং ইনষ্টিটিউট এইখন চ' ইণ্টাৰেষ্ট যদি হয় কণ্টেক্ট নম্বৰ দিয়া আছে 31 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে ৰলজেক এছিয়া লিমিটেডৰ পৰা ভেকেঞ্চি চেলছ অফিচাৰ এক্সিকিউটিভৰ ভেকেঞ্চি ডাইনামিক টিমটোৰ কাৰণে চ' 1.1 লাখৰ পৰা 2.5 লাখলৈ পাব পাৰে নাম গুৱাহাটী ফাৰ্মাচী ভোপাল বিজাৱাৰা আৰু নাগপুৰ বেংগলুৰু ভেকেঞ্চি এইটো কাৰণে ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইণ্টাৰপ্ৰেশ্যন স্কিল হ'ব লাগিব বিজনেছ ইকুইপমেণ্ট আৰু ষ্ট্ৰেটেজিক থিংকিং ৰিলেশ্যনশ্বিপ বিজনেছ বিল্ডিং এবিলিটি চেলছ আৰু নেগচিয়েবল স্কিল এনালিটিকেল মাইণ্ডছেট ফৰ মাৰ্কেট এনালাইচিছ চ' ইণ্টাৰেষ্টেড হয় নিজৰ বায়'ডাটাখন পঠাই দিয়ক এইটো ইমেইলত 31 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব এটা ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে